নমস্কাৰ ছাৰ বাইদেউসকল। অসমত অষ্টম দৰমহা আয়োগ কাৰ্যকৰী সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি অসম চৰকাৰৰ মুখ্য সচিবলৈ আজিৰেই বিশেষ পত্ৰখন পঠিয়াইছে। পত্ৰখনৰ বিষয় আছে অষ্টম দৰমহা আয়োগৰ চৰ্তাৱলী প্ৰসংগ অৰ্থাৎ টাৰ্মছ অৱ ৰেফাৰেন্স চমুকৈ TOR প্ৰস্তুতকৰণৰ সময়ত দৃষ্টি নিক্ষেপকৰণৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰামৰ্শ বুলি। তাৰ তলত কৈছে, মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা 29 অক্টোবৰ 2025 তাৰিখে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ লোকসেৱাক আৰোগ্য যোজনাৰ নগদবিহীন সেৱাৰ পৰিচয় পত্ৰ বিতৰণৰ সভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে ঘোষণা কৰি অষ্টম দৰমহা আয়োগৰ চৰ্তাৱলী প্ৰসংগ অৰ্থাৎ টাৰ্মছ অৱ ৰেফাৰেন্সৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদানৰ বাবে আহ্বান জনাইছিল। মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানক সন্মান জনাই 1949 চনত গঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা নিম্নোক্ত পৰামৰ্শ বুলি বিবেচনা অৰ্থে প্ৰেৰণ কৰিলোঁ। ক নম্বৰত আছে, দৰমহা গাঁথনি পুনঃ নিৰীক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দ্ৰব্যমূল্য আৰু ৰাজ্যিক দ্ৰব্যমূল্যৰ অসমানতাৰ প্ৰতি বিশেষ দৃষ্টি ৰখাৰ প্ৰয়োজন আছে। তথ্যমতে খাদ্য, বস্ত্ৰ, চিকিৎসা, গৃহ নিৰ্মাণ সামগ্ৰী সকলোতে ৰাষ্ট্ৰীয় হাৰতকৈ অসমৰ মূল্যৰ হাৰ বেছি। অসমত মাহেকীয়া জনমূৰি উপভোগ্য ব্যয় 53.02 হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰ্যায়ত গ্ৰাম্য অঞ্চলত 47.04 আৰু চহৰ অঞ্চলত 39.07%। সেয়েহে দৰমহা গাঁথনি পুনঃ নিৰীক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বৃদ্ধিৰ হাৰতকৈ অসমৰ বৃদ্ধিৰ হাৰ কমেও 10% বেছি নিৰ্ধাৰণ কৰা হওক। খ নম্বৰত কৈছে, পৰিয়ালৰ নিৰ্ভৰশীল সদস্য 6 গৰাকী নিৰ্ধাৰণৰ ব্যৱস্থা কৰা। গ নম্বৰত কৈছে, কৰ্মক্ষেত্ৰৰ ভৌগোলিক অৱস্থান প্ৰাকৃতিক প্ৰতিকূলতাৰ বিবেচনা কৰা। ঘ নম্বৰত কৈছে, পেঞ্চন ব্যৱস্থাক পুনঃ নিৰীক্ষণ কৰি অৱদানমূলক পেঞ্চনৰ অৱসান কৰা। ঙ নম্বৰত কৈছে, শিক্ষক সমাজৰ বাবে চিকিৎসা, পিতৃ মাতৃ পৰলোক আৰু স্ববিবাহৰ বাবে ছুটিৰ ব্যৱস্থা কৰা। ছ নম্বৰত কৈছে, ৰাজ্যৰ অৰ্থনৈতিক সমতা ৰক্ষা কৰা। তলত কৈছে, আশা কৰোঁ মহোদয়ে অষ্টম দৰমহা আয়োগলৈ টাৰ্মছ অৱ ৰেফাৰেন্সৰ প্ৰস্তুতকৰণৰ সময়ত আমাৰ পৰামৰ্শ বুলি কাৰ্যকৰী কৰিবলৈ অনুমোদন জনাব। হয় ছাৰ বাইদেউসকল, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰি কৈছিল যে ৰাজ্যৰ বিভিন্ন কৰ্মচাৰী সংগঠনৰ পৰা অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্স প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ বিচাৰিছিল আৰু সেই কথা অনুসৰি আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিবলৈ এই আজিৰেই পৰামৰ্শৱলীৰ বিশেষ পত্ৰখন পঠিয়াইছে। আশা কৰিছোঁ শিক্ষক কৰ্মচাৰীসকলৰ এই দাবীসমূহৰ প্ৰতি লক্ষ্য ৰাখিব অসম চৰকাৰে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।